আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী প্ৰথমে জনাও এটা ব্ৰেকিং নিউজ সৰকাৰি কৰ্মচাৰীৰ বদলিক লৈ কঠোৰ নিৰ্বাচন আয়োগ 3 বছৰতকৈ অধিক সময় কাৰ্যনিৰ্বাহ কৰা কৰ্মচাৰীক বদলিৰ নিৰ্দেশ সৰকাৰি কৰ্মচাৰীৰ বদলিক লৈ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা একেখন জিলাতে কাৰ্যনিৰ্বাহ কৰা কৰ্মচাৰীক বদলিৰ নিৰ্দেশ দিয়া হৈছে একেটা লোকসভা সমষ্টিত থাকিব নোৱাৰিব পুৰণি কৰ্মচাৰী দেশৰ প্ৰতিখন ৰাজ্যলৈ নিৰ্বাচন আয়োগৰ বিশেষ নিৰ্দেশনা সৰকাৰি বদলিৰ নিৰ্দেশনা কঠোৰভাৱে বলবতৰ নিৰ্দেশ ৰাজ্য চৰকাৰসমূহক শূন্য সহনশীল নীতি গ্ৰহণৰো নিৰ্দেশ আৰু বিগ পলিটিক্যাল ব্ৰেকিং আগন্তুক লোকসভা নিৰ্বাচনৰ আসনক লৈ কংগ্ৰেছ আৰু আম আদমি পাৰ্টিৰ মাজত বুজাবুজি হৈছে যদিও এই ক্ষেত্ৰত এতিয়াও অস্পষ্ট হৈ আছে অসমৰ প্ৰসংগ সংবাদমেল যোগে দুইটা দলৰ নেতৃত্বই দিল্লী গুজৰাট হাৰিয়ানা চণ্ডীগড় আৰু গোৱাত আসন ভাগ বতৰাৰ চূড়ান্ত কৰাৰ কথা ঘোষণা কৰিছে কিন্তু এই তালিকাত নাম নাই অসমৰ লক্ষণীয়ভাৱে অসমত 3টা লোকসভা সমষ্টিত ইতিমধ্যে প্ৰাৰ্থী ঘোষণা কৰিছে আম আদমি পাৰ্টিয়ে এই সমষ্টিকেইটা হল তেজপুৰ গুৱাহাটী আৰু ডিব্ৰুগড় কিন্তু আজি জুটিয়া সংবাদমেলত অসমৰ প্ৰাৰ্থী প্ৰসংগত দুইটা দলৰ মৌনতাই বিশেষ তাৎপৰ্য বহন কৰে কিয়নো যদি আপে অসমৰ প্ৰাৰ্থী চূড়ান্ত কৰিছে তেনেহলে আজিৰ সংবাদমেলত অসমৰ কথা উল্লেখ কৰিব লাগিছিল উল্লেখযোগ্য যে আসন ভাগ বতৰা অনুসৰি দিল্লীৰ 7খন আসনৰ 3খনত কংগ্ৰেছ আম আদমি পাৰ্টিয়ে 4খনত প্ৰতিদ্বন্দ্বিতা কৰিব গুজৰাটৰ 26খন আসনত কংগ্ৰেছে 24খনত আপে প্ৰতিদ্বন্দ্বিতা কৰিব 2খনত হাৰিয়ানা 10খন আসনত কংগ্ৰেছে 9 আৰু আম আদমি পাৰ্টিয়ে কৰিব এখনত প্ৰতিদ্বন্দ্বিতা ঠিক তেনেদৰে চণ্ডীগড়ত এখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছে আৰু গোৱাৰ 2খন আসনতে প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছ প্ৰাৰ্থীয়ে दिल्ली लोकसभा में 7 सीटें हैं आम आदमी पार्टी 4 पे लड़ेगी वो 4 सीटें नई दिल्ली वेस्ट दिल्ली साउथ दिल्ली और ईस्ट दिल्ली कांग्रेस पार्टी 3 सीटों पर दिल्ली में चुनाव लड़ेगी चांदनी चौक नॉर्थ ईस्ट और नॉर्थ वेस्ट गुजरात में 26 लोकसभा सीटें हैं 24 पर कांग्रेस लड़ेगी 2 सीटों पर आम आदमी पार्टी के प्रत्याशी रहेंगे भरूच लोकसभा और भावनगर लोकसभा की ये सीटें होगी हरियाणा में 10 लोकसभा सीटों में से 9 सीटों पर भारतीय राष्ट्रीय कांग्रेस लड़ेगी और 1 सीट जो कुरुक्षेत्र की है वहां पर आम आदमी पार्टी के प्रत्याशी लड़ेंगे चंडीगढ़ को लेकर लंबी चर्चा हुई लेकिन आखिरी में यह तय किया गया कि चंडीगढ़ में भारतीय राष्ट्रीय कांग्रेस के प्रत्याशी चुनाव लड़ेंगे गोवा में भी खास करके दक्षिण गोवा में विस्तार से चर्चा हुई लेकिन फिर यह तय किया गया कि गोवा की दोनों सीटें ये भारतीय राष्ट्रीय कांग्रेस पार्टी लड़ेंगी আৰু ইফালে ইণ্ডিয়া এলায়েন্সৰ অন্যতম মিত্ৰ দল তৃণমূল কংগ্ৰেছে ঘোষণা কৰিলে পশ্চিমবংগৰ 42খন আসনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা কেৱল পশ্চিমবংগতে নহয় অসম আৰু মেঘালয়তো অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব দলটোৱে তৃণমূল কংগ্ৰেছৰ নেতা ডেৰেক অব্ৰাইনে শুকুৰবাৰে এই কথা ঘোষণা কৰে বিপৰীতে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে প্ৰকাশ কৰা অনুসৰি তৃণমূল নেত্ৰী মমতা বেনাৰ্জীৰ সৈতে নিৰ্বাচন সন্দৰ্ভত কথা বতৰা চলি আছে অৱশ্যে আসনৰ ভাগ বতৰা সন্দৰ্ভত কোনো সিদ্ধান্ত এতিয়া লোৱা হোৱা নাই তাৰ মাজতে ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো ইয়াৰ পূৰ্বেও ৰাহুল গান্ধী ন্যায় যাত্ৰাৰ সময়ছোৱাত মমতা বেনাৰ্জীয়ে উল্লেখ কৰিছিল যে 42খন আসনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব তৃণমূল কংগ্ৰেছে আকৌ সেই খবৰ ইণ্ডিয়া এলায়েন্সৰ অন্যতম মিত্ৰ দল তৃণমূল কংগ্ৰেছে ঘোষণা কৰিলে পশ্চিমবংগৰ 42খন আসনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা কেৱল পশ্চিমবংগতে নহয় অসম আৰু মেঘালয়তো অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব দলটোৱে যি সময়ত অসমত বিৰোধী ঐক্যৰ মাজত বুজাপৰাৰ বাবে আলোচনা চলি আছে টিএমচিৰ সৈতে আলোচনা চলি আছে টিএমচিয়ে তেজপুৰ নতুবা শোণিতপুৰ আসন বিচাৰি আছে 2খন আসন বিচাৰি আছে এই মুহূৰ্তত টিএমচিয়ে তেনে সময়তে অসমতো আটাইকেইখন আসনত দলটোৱে অকলে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰা হৈছে ডেৰেক অব্ৰাইন তৃণমূল কংগ্ৰেছৰ নেতা ডেৰেক অব্ৰাইনে শুকুৰবাৰে এই কথা ঘোষণা কৰে बातचीत जारी है टीएमसी के साथ हमारे दरवाजे हमेशा के लिए खुले थे
हम बातचीत कर रहे हैं। हम आज भी चाहते हैं, क्योंकि टीएमसी ने भी कहा है, ममता बनर्जी ने भी कहा है कि मैं इंडिया गठबंधन को मजबूत करना चाहती हूँ। मुझे बीजेपी हराने का पहला सबसे महत्वपूर्ण मकसद, सर्वोपरि मकसद, एक ही मकसद बीजेपी को हराना है। वो भी कांग्रेस का ही रवैया है, कांग्रेस की रणनीति है, कांग्रेस का मकसद वही है। तो हम उम्मीद करते हैं कि तृणमूल कांग्रेस तू मैं तो होती रहती है हमारे दोनों पार्टियों के बीच में, पर हम ममता जी का बड़ा सम्मान करते हैं। वो कांग्रेस पार्टी की कांग्रेस पार्टी ने उनको सांसद पहली बार सांसद बनाया था। कांग्रेस पार्टी में आगे गई है। कुछ कारण वो हमारी पार्टी छोड़ गई, पर उनका पार्टी का नाम देखिए, तृणमूल कांग्रेस। तृणमूल भी है और कांग्रेस भी है, तो दिल से कांग्रेस ही आई है। আৰু ইফালে বিজেপিৰ 14টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা লৈ দিল্লীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কোনে পাব কোনে হেৰুৱাব তাকে লৈ সমীকৰণ এতিয়া চলি আছে গেৰুৱা শিবিৰত। লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীক লৈ এতিয়া তৎপৰ হৈছে ৰাজ্যিক বিজেপি। শীঘ্ৰেই চূড়ান্ত হ'ব বিজেপিৰ প্ৰাৰ্থী তালিকা। প্ৰাৰ্থী পেনেল লৈ আজি দিল্লীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। কেন্দ্ৰীয় নেতৃত্বৰে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী সন্দৰ্ভত মুখ্যমন্ত্ৰী আলোচনা কৰাৰ পূৰ্ণ সম্ভাৱনা। অমিত শ্বাহ আৰু জে.পি. নাড্ডাৰে হোৱা আলোচনাতে চূড়ান্ত হ'ব পাৰে বিজেপিৰ প্ৰাৰ্থী তালিকা। এইবাৰ লোকসভা নিৰ্বাচনত বিজেপিত পুৰণিৰ সলনি দেখা যাব পাৰে কেইবাখনো নতুন মুখ। কেইবাজনো বৰ্তমানৰ সাংসদে হেৰুৱাব পাৰে সমষ্টি। টিকট লাভৰ পৰা বৰ্তমানৰ 5 গৰাকী সাংসদ বঞ্চিত হোৱাৰ পূৰ্ণ সম্ভাৱনা। বিজেপিৰ প্ৰথমলানি ছাৰ্ভেত নাম নুঠিল ৰাজ্যৰ 5 গৰাকী সাংসদৰ নাম। দলীয় টিকটৰ পৰা বঞ্চিত হ'ব পাৰে কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লা, শিলচৰৰ সাংসদ ডাক্তৰ ৰাজদীপ ৰয়, গুৱাহাটীৰ সাংসদ কুইন ওজা, ডিফুৰ সাংসদ হৰেণ সিং বে আৰু তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস। ইয়াৰ মাজতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলীক প্ৰাৰ্থিত্ব প্ৰদান নকৰিবলৈ আহ্বান জনাইছে টিংখাং সমষ্টিৰ চাহ শ্ৰমিক ৰাইজে। চাহ বাগিচাৰ শ্ৰমিক সন্তুষ্ট নহয় ৰামেশ্বৰ তেলীৰ কাম কাজত। ৰামেশ্বৰ তেলীৰ বাহিৰে অন্য যিকোনো দলৰে যিকোনো নেতাক ভোট দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে টিংখাং সমষ্টিৰ বাগিচাৰ শ্ৰমিকে। চাহ শ্ৰমিকে বিচৰাৰ দৰে বিজেপি নেতৃত্বয়ো ডিব্ৰুগড় লোকসভা সমষ্টিত বিচাৰিব নেকি বিকল্প প্ৰাৰ্থী, তাক লৈ এতিয়া চলিছে ব্যাপক চৰ্চা। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই নিজৰ কাম কৰি থাকে। আমাৰ দলৰ হয়, আমি দলটোৰ উত্তৰণৰ কাৰণে কাম কৰি থাকোঁ। এগৰাকী সাংসদ হিচাপে নহয়, এগৰাকী কাৰ্যকৰ্তা হিচাপে মই সদায় কাম কৰি আছোঁ। সাংসদ হিচাপে মোৰ সমষ্টিত মই ঘূৰি আছোঁ, ৰাইজক লগ পাই আছোঁ। আৰু দলৰ যি সিদ্ধান্ত হ'ব, নিশ্চয় দলে ভাল সিদ্ধান্ত ল'ব। আৰু সেইকাৰণে মই ভাবোঁ আগন্তুক দিনত আপোনালোকে ভালে পাব। আপুনি কিমান বিশ্বাসী টিকট পাব? চাওক, এইটোতো আৰু এগৰাকী মই প্ৰাৰ্থী হিচাপে কেতিয়াও বিশ্বাস বা অবিশ্বাসৰ কথা নহয়। আমি কামখিনি আমাৰ কৰণীয়খিনি কৰি থাকিব লাগে। আৰু দলৰ প্ৰতি মোৰ বিশ্বাস আছে, দলৰ নেতৃত্বৰ প্ৰতি বিশ্বাস আছে, বিশেষকৈ মুখ্যমন্ত্ৰীৰ প্ৰতি মোৰ বিশ্বাস আছে। চাওক, মই এগৰাকী দলৰ কাৰ্যকৰ্তা, তো মোৰ দলৰ নেতৃত্বই মোক যেতিয়াই যি দায়িত্ব দিছে মই দায়িত্ব পালন কৰিছোঁ। মই যদি নিজে বিচাৰোঁ যে মই অমুক দায়িত্বটো ল'ম, এই সমীচীন নহয়। সেইকাৰণে মই কেতিয়াও দলক এই কথা কোৱা নাই। দলে যেতিয়াই মোক মোৰ য'ত প্ৰয়োজন অনুভৱ কৰিব, দলে সেই ধৰণে মোক দায়িত্ব দিব যদি, আৰু মই সেই দায়িত্ব পালন কৰিম। চাওক, মই সেই কথা যোৱাবাৰো মোৰ সম্ভাৱনা নাছিলে, যোৱাবাৰতো মই বিচৰাও নাছিলোঁ, মোৰ সম্ভাৱনাও নাছিলে, কিন্তু মই আহি গ'লোঁ। তো সেইকাৰণে মই আজি এতিয়া ক'ব নোৱাৰোঁ। সেইকাৰণে অলপ ৰাজনীতিত আনপ্ৰেডিকশ্যন থাকে, আৰু সময়ত আপোনালোকে গম পাবই নহয়, আৰু 15 দিনহে। ইয়াত টিকেটৰ লৈ মানুহৰ মাজত বা বিজেপি কাৰ্যকৰ্তাৰ মাজত কোনো ধৰণৰ মনোমালিন্য নাথাকে। আৰু আপুনি বিচাৰিছে বুলি যে পাব সেইটো নহয়, বা কোনোবাই বিচৰা নাই বুলি নাপাব সেইটো নহয়। যেতিয়া মই নিজেই উদাহৰণ, যোৱা 2019 মই বিচৰাই নাই, কিন্তু মোৰ নাম আহি গ'ল, মোক টিকেট দিয়া হৈ গ'ল, আৰু আজি মই সাংসদ হ'লোঁ। নভবা নহয় জানো, নিচিনা মানুহকে নৰেন্দ্ৰ মোদী দি দিছে। গতিকে ইয়াত টিকেটৰ কাৰণে আমি ধৰি লওক সকলোৱে কাৰ্যকৰ্তা হিচাপে, মই এজন কাৰ্যকৰ্তা হিচাপে মই দলৰ যিবোৰ কাৰ্যসূচী বা যিটো দায়িত্ব মোক দিছে, এই দায়িত্ববোৰ মই পৰাপক্ষত সুচাৰুৰূপে মই পালন কৰিছোঁ। আৰু বৰ্তমানলৈকে মই ক'ব লাগিব যে এতিয়ালৈকে মোৰ বিৰুদ্ধে কৰাপশ্যনৰ কোনো ধৰণৰ এনেকুৱা অভিযোগ নাই,
বা দলৰ বিৰোধী তেনেকুৱা কাৰ্যকলাপত মই লিপ্ত হোৱা নাই গতিকে মই সিটিং এমপি হিচাপে মই আশাৰে বিচাৰিম টিকেটটো গছৰ মানে শিপাটো যদি মৰহি যায় তেনেহ'লে ডাল পাতবোৰৰ কাম নাই যেনেকৈ ইণ্ডিয়া গঠবন্ধন নহয় জানো এতিয়া এইটোতো আমাৰ ৰাম নাম চৈতয়ে হৈ গ'ল নীতিশ কুমাৰ ডাঙৰীয়াটো নিশেষ কৰিলে গতিকে তেনে ক্ষেত্ৰত ইয়াত কংগ্ৰেছে যে জিকি আহিব বা জিকাৰ সম্ভাৱনা তেখেত দেখিছে নাজানো মই কিন্তু ইয়াত ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ সাংগঠনিক দিশত মজবুত হৈ আছে আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলীক প্ৰাৰ্থিত্ব প্ৰদান নকৰিবলৈ আহ্বান জনাইছে টিংখাং সমষ্টিৰ চাহ শ্ৰমিক ৰাইজে চাহ বাগিচাৰ শ্ৰমিক সন্তুষ্ট নহয় ৰামেশ্বৰ তেলীৰ কাম কাজত ৰামেশ্বৰ তেলীৰ বাহিৰে অন্য যিকোনো দলৰে যিকোনো নেতাক ভোট দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে টিংখাং সমষ্টিৰ বাগিচাৰ শ্ৰমিকে যে যোৱা 10টা বছৰেই ডিব্ৰুগড় লোকসভাৰ পৰা নিৰ্বাচিত হয় ৰামেশ্বৰ তেলী ডাঙৰীয়াই ভাৰত চৰকাৰৰ মন্ত্ৰীত্বও পাইছে কিন্তু আমি যোৱা 10টা বছৰৰ পৰা আজি তাৰিখলৈকে তেওঁৰ যিখিনি আমাৰ চাহ শ্ৰমিক ৰাইজৰ তথা টিংখাং সমষ্টিৰ পৰা গোটেই আমাৰ ডিব্ৰুগড় লোকসভা সভাৰ যিমানখিনি সমষ্টি আছে আমি তেওঁৰ দ্বাৰা যিখিনি কাম আমি আশা কৰিছিলোঁ তেনেধৰণে তেওঁ আমাক মানে কাম দিব পৰা নাই কাৰণ যিসকলে কেৱল গাদীৰ কাৰণে যদি ইলেকশ্যন খেলে জিকে চাহ শ্ৰমিকৰ তথা বিভিন্ন নিজৰ সমষ্টিবিলাকৰ কাৰণে যদি সমস্যাবিলাক থাকিয়ে যায় তেতিয়াহ'লে তেনেকুৱা ধৰণৰ আমাক ৰামেশ্বৰ তেলীৰ দৰে মানে এমপি আমাৰ দৰকাৰ নাই আজি 10 বছৰৰ দিন একো কৰা নাই এই বাগানৰ যেহেতু যিবিলাক কৰিবলগীয়া সেইখিনি কৰি দিয়া নাই বুলি মই ভাবো আৰু দেখিছো কৰা নাই আৰু সেইকাৰণে মই বিচাৰো বেলেগ প্ৰাৰ্থী আমাক লাগে গাঁও চহৰ জিলাৰ খবৰ অব্যাহত ৰাখিম সময় হৈছে এটা বাণিজ্যিক বিৰতিৰ ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল সৈতে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ প্ৰিয় দৰ্শক মই পাৰ্থ বৰা 2024 নিৰ্বাচন সমাগত আৰু নিৰ্বাচনৰ পূৰ্বে কেৱল অসমতেই নহয় ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত দেখা পোৱা গৈছে কংগ্ৰেছী যিসমূহ নেতা সেই নেতাসমূহ বিজেপিলৈ ধাৱমান হৈছে বিজেপিত যোগদান কৰিছে যিসমূহ কংগ্ৰেছী নেতাৰ বিৰুদ্ধে এটা সময়ত বিজেপিয়ে গুৰুতৰ অভিযোগ আনিছিলে সেইসমূহ কংগ্ৰেছৰ নেতাকে এতিয়া বিজেপিয়ে গ্ৰহণ কৰা পৰিলক্ষিত হৈছে বহুকেইটা প্ৰশ্ন উত্থাপন হয় কংগ্ৰেছৰ এই নেতাসমূহ বিজেপিলৈ কিয় গৈছে বা বিজেপিয়ে সেইসমূহ নেতাক কিয় গ্ৰহণ কৰিছে যদি এটা উদাহৰণ দিওঁ কমল নাথ কংগ্ৰেছৰ নেতা 40 বছৰ তেওঁ কংগ্ৰেছ দলত আছিলে আৰু এতিয়া বাতৰি আহিছে তেওঁৰ পুত্ৰৰ সৈতে বিজেপিলৈ যাব এইজন কমল নাথকে বিজেপিয়ে বিভিন্ন সময়ত সমালোচনা কৰিছিল 1984 চনৰ শিখ সংঘৰ্ষত জড়িত থকা বুলি আৰু এইজন কমল নাথকে বিজেপি এতিয়া গ্ৰহণ কৰিছে সেইটো এটাহে এক্সাম্পল তেনে ধৰণৰ বহু এক্সাম্পল আছে বহু উদাহৰণ আছে কংগ্ৰেছী নেতা বিজেপিলৈ ধাৱমান হোৱা এটা তথ্য আছে আমাৰ হাতত CSDS লোকনীতিৰ তথ্য 2014 চনৰ পৰা 2021 চনলৈ যিসমূহ জনপ্ৰতিনিধিয়ে বিজেপিত যোগদান কৰিছে আন্দোলনৰ পৰা যিসমূহ জনপ্ৰতিনিধিয়ে দল সলাইছে 35% তেনে ধৰণৰ জনপ্ৰতিনিধি বিজেপিত যোগদান কৰিছে গতিকে বিজেপিৰ প্ৰতি আকৰ্ষিত হোৱাৰ কাৰণটো কি মূলত কংগ্ৰেছ নেতাসকল বহুকেইটা প্ৰশ্ন উত্থাপিত হয় প্ৰথম প্ৰশ্নটো হৈছে কংগ্ৰেছত ফিউচাৰ নাই নেকি কংগ্ৰেছৰ অস্তিত্ব সংকটত নেকি কংগ্ৰেছৰ ভৱিষ্যত অন্ধকাৰ নেকি যিসকল নেতাই বিজেপিলৈ গমন কৰিব বিচাৰিছে সেইসকল নেতাই কংগ্ৰেছটোক উদ্ধাৰ নকৰে কিয় নেতা স্বাভাৱিকতে ৰাজনৈতিক নেতা স্বাৰ্থপৰ হোৱা পৰিলক্ষিত হয় তেওঁলোকৰ বিৰুদ্ধে স্বাৰ্থপৰ হোৱাৰ অভিযোগ থাকেই যিটো দলত তেওঁলোকে সম্ভাৱনীয়তা দেখা পায় সেই দললৈ তেওঁলোক ধাৱমান হোৱাটো এক সাধাৰণ ঘটনা আৰু বিশেষকৈ শাসনত থাকিবলৈ সেই লোকসকল কংগ্ৰেছৰ নেতাসকল বিজেপিলৈ গৈছে নেকি আন এটা প্ৰশ্ন কংগ্ৰেছৰ যিসমূহ হিন্দু নেতা তেওঁলোক বিজেপিলৈ আকৰ্ষিত হৈছে ইয়াৰ কাৰণ কি আয়ৰাম গয়াৰাম ৰাজনীতিত থাকি একে সাধাৰণ ঘটনা নেকি বা টিকেটৰ লোভত অনাগত সমাগত যি 2024 নিৰ্বাচনত টিকেট লাভ কৰিম বুলি ভাবি কংগ্ৰেছী নেতাসকল গৈছে নেকি এনেধৰণৰ প্ৰশ্ন উত্থাপিত হয় বিগত সময়ত বহুকেইজন জ্যেষ্ঠ কংগ্ৰেছী নেতা বিজেপিলৈ গৈছে বা জ্যেষ্ঠ কংগ্ৰেছী নেতা যিসমূহ নেতাই
আজন্ম কংগ্ৰেছ কৰিছে তেওঁলোকৰ পুত্ৰ যোৱাও পৰিলক্ষিত হৈছে জ্যোতিৰাদিত্য সিন্ধিয়া জিতিন প্ৰসাদ মিলিন্দ দুৱাৰা যদিও কংগ্ৰেছ বিজেপিলৈ যোৱা নাই কিন্তু বিজেপিৰ সহযোগী দললৈ গৈছে কিয় গৈছে এনেবোৰ প্ৰশ্ন উত্থাপিত হয় আৰু বিজেপিয়ে কিয় সেই সমূহ নেতা গ্ৰহণ কৰিছে বিজেপিত কংগ্ৰেছৰ নেতাসকলৰ সমান বিচক্ষণ নেতা নাই নেকি বা বিজেপিলৈ গ'লে কংগ্ৰেছী নেতাসকলে কি কাম পাব তেওঁলোকক যিসমূহ পুৰণি বিজেপি তেওঁলোকক প্ৰত্যাখ্যান কৰি নতুনকৈ কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱা লোকসকলক বিজেপিয়ে কিয় অগ্ৰাধিকাৰ দিব বা অগ্ৰাধিকাৰ দিব নে নেবোৰ প্ৰশ্ন বিভিন্ন সময়ত উত্থাপন হয় কিয় গৈছে তাৰ যদি বিশ্লেষণ কৰোঁ বিগত সময়ত বিগত 2024 চনৰ পৰা যদি বিশ্লেষণ কৰিব পৰা যায় পৰিলক্ষিত হ'ব ভোটাৰৰ আচৰণ যদি আমি বিশ্লেষণ কৰোঁ পৰিলক্ষিত হ'ব 2019 চনত 52% হিন্দু লোকে বিজেপিত মতদান কৰিছে 52% হিন্দু লোকে মন কৰিব এই মুহূৰ্তত এটা কথা ক'ব বিচাৰিম বিজেপি নেতা মৃত্যু হৈছে তেওঁৰ প্ৰমোদ মহাজনে যেতিয়া বাল ঠাকৰেক সাক্ষাৎ কৰিছিল শিৱসেনাৰ মুৰব্বী সেই সময়ত মই 90 দশকৰ কথা কৈ আছোঁ সাক্ষাৎ কৰি এক ৰাজনৈতিক মিত্ৰতা স্থাপন কৰিছিল তেতিয়া প্ৰমোদ মহাজনে সংবাদ মাধ্যমত কৈছিলে এটা দিন আহিব যিটো দিনত ভাৰতবৰ্ষৰ 100% হিন্দুৱে বিজেপিক ভোটদান কৰিব তেনে এক পৰিৱেশৰ ৰচনা ভাৰতবৰ্ষত হ'বলৈ গৈ আছে নেকি অনাগত সময় আৰু তেনে এক পৰিৱেশৰ সৃষ্টি হ'ব বুলি জানিয়েই বিশেষকৈ হিন্দু কংগ্ৰেছীসকল বিজেপিৰ প্ৰতি ধাৱমান হৈছে নেকি তেওঁলোকৰ হাতত আৰু অপশ্যন নাই নেকি এনেবোৰ প্ৰশ্ন উত্থাপিত হয় দেখা পোৱা গৈছে যোৱা 3টা দশকত বিজেপিৰ প্ৰতি সৰ্বাধিক হিন্দু ভোটাৰসকল আকৰ্ষিত হৈছে গতিকে বিজেপিৰ প্ৰতি সৰ্বাধিক হিন্দু ভোট কনসলিডেট হৈছে বিজেপিৰ দিশত বিজেপিৰ প্ৰতি অৰ্থাৎ হিন্দুসকলে বিজেপিক ভোট দিছে যদি CSDS লোকনীতিৰ তথ্য আমাৰ হাতত আছে সেই তথ্যখিনি মই কওঁ 2019ত বা তাৰ পৰৱৰ্তী যে বিধানসভা নিৰ্বাচন হৈছিল 2019ৰ লোকসভা নিৰ্বাচন আৰু তাৰ পিছৰ বিধানসভা নিৰ্বাচনটো 2021ৰ 70% অসমৰ 70% হিন্দু লোকে বিজেপিত ভোট প্ৰদান কৰিছিল ইয়াৰ বিপৰীতে গুজৰাটত 67% হিন্দু লোকে বিজেপিত ভোট প্ৰদান কৰিছিল দিল্লীত 2019 চনত লোকসভা নিৰ্বাচনত যি নিৰ্বাচনত 8খন আসনে বিজেপিয়ে জয়লাভ কৰিছিল 66% 66% হিন্দু লোকে বিজেপিক ভোটদান কৰিছিল অনুৰূপ ধৰণে 2019ত 65% হিন্দু লোকে বিহাৰত বিজেপিক ভোট দিছিলে ঝাৰখণ্ডত 64% লোকে ভোট দিছিলে ৰাজস্থানত 64% হিন্দুৱে বিজেপিক ভোট দিছিলে আৰু মহাৰাষ্ট্ৰত 65% হিন্দুৱে ভোট দিছিলে আৰু সৰ্বভাৰতীয় পৰ্যায়ত 52% লোকে বিজেপিক ভোট প্ৰদান কৰিছিলে গতিকে এই পৰিসংখ্যাবোৰ অধ্যয়ন কৰিয়ে বিজেপিৰ একাংশ মূলত দেখা পোৱা গৈছে কংগ্ৰেছৰ একাংশ হিন্দু নেতা এই পৰিসংখ্যাবোৰ অধ্যয়ন কৰিয়ে কংগ্ৰেছৰ পৰা বিজেপিলৈ গৈছে নেকি এনেবোৰ প্ৰশ্ন আজি তাৰিখত উত্থাপিত হয় আৰু বিজেপিলৈ যদিও যায় বিজেপিত আৰু এটা প্ৰশ্ন উত্থাপন হয় বিজেপিত বিদ্ৰোহ নহয় কিয় যিসকল কংগ্ৰেছ নেতা বিজেপিলৈ গৈছে তেওঁলোক বিজেপিলৈ যোৱাৰ কাৰণে বিজেপিৰ পুৰণি নেতাসকল ক'ৰবাত সাইড লাইন হৈছে তেওঁলোকক ইগনোৰ কৰা হৈছে কংগ্ৰেছৰ পৰা বিজেপিলৈ গৈ টিকেট লাভ কৰিছে মন্ত্ৰী বিধায়ক হৈছে এই গোটেই পৰিক্ৰমাটোত গোটেই এই পৰিঘটনাটোত বিজেপিৰ পুৰণি আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ বিজেপিৰ হ্যাট্ৰিকৰ পণ লোকসভা নিৰ্বাচনত চমকপ্ৰদ জয়েৰে একেৰাহে তৃতীয়বাৰৰ বাবে দিল্লীৰ মসনদ দখলৰ লক্ষ্যৰে টঙালি বান্ধিছে গেৰুৱা বাহিনীয়ে এক প্ৰকাৰ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে দেশজুৰি চলিছে বিজেপিৰ দেৱাল লিখন কাৰ্যসূচী দেশৰ প্ৰতিখন ৰাজ্যতে আৰম্ভ হৈছে বিজেপিৰ ৱাল ৰাইটিং বৰছলা বিধানসভা সমষ্টিটোত দেৱালে দেৱালে বিজেপিয়ে কৰ্মীয়ে লিখিছে একবাৰ ফিৰছে মোদী চৰকাৰ শ্লোগান বিজেপিৰ প্ৰতীক পদুম ফুলৰ তলত শ্লোগান লিখি ভোটাৰক আকৰ্ষণৰ লক্ষ্য গেৰুৱা বাহিনীৰ বৰছলা বিধানসভা সমষ্টিত সাংসদ পল্লৱ লোচন দাসৰ নেতৃত্বত চলিল দেৱাল লিখন কাৰ্যসূচী দেৱালত বিজেপিৰ চিহ্ন অংকনৰ লগতে শ্লোগান লিখি সাংসদ পল্লৱ লোচন দাসৰ দাবী 2024ত বিজেপিৰ জয় নিশ্চিত পুনৰ নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হ'ব বুলি দাবী কৰে সাংসদগৰাকীয়ে পদক্ষেপ লোৱা গৈছে আমাৰ ৰাষ্ট্ৰীয় সমিতিৰ ফালৰ পৰা তো আমি সকলোৱে ইয়াত সহযোগিতা কৰিছোঁ মই নিজেও আজি দেৱালখনত আপোনালোকে দেখিছে অংশগ্ৰহণ কৰিছোঁ আমাৰ জিলা সভানেত্ৰী অংশগ্ৰহণ কৰিছে আমাৰ মণ্ডলৰ সভাপতিসকল তৃণমূল পৰ্যায়ত প্ৰতিগৰাকী দলীয় সতীৰ্থই বিভিন্ন স্থানত এনেকৈ দেৱাল অংকন কৰিছে যাতে মানুহে পদুম ফুলৰ চিনটো মনত ৰাখে প্ৰতিজন মানুহৰ মানস পটত যাতে পদুম ফুলৰ চিনটো অংকিত হৈ যাওক সেইটো আমাৰ কামনা ৰাখি আমি এই কাৰ্যসূচী লৈছোঁ আৰু নিশ্চিতভাৱে আমি আশা কৰিছোঁ আমাৰ অন্তত তেজপুৰ বা শোণিতপুৰ নৱগঠিত লোকসভাত এইবাৰ অভূতপূৰ্ব সমৰ্থন ভাৰতীয় জনতা পাৰ্টিয়ে পাব তাত কোনো সন্দেহ নাই
ৰাজ্যত ভয়াবহ ৰূপত বৃদ্ধি পাইছে ঘাতক ডাম্পাৰৰ দৌৰাত্ম্য। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ডাম্পাৰত দৌৰাত্ম্য এতিয়া বৃদ্ধি পাইছে। উত্তৰ গুৱাহাটীৰ শিলসাঁকোটোত ডাম্পাৰ চালকৰ দৌৰাত্ম্য। পুৱতি নিশা ৰাজপথত নিয়ন্ত্ৰণ হেৰুৱাই শুৱনি কোঠাত সোমালগৈ এখন দ্ৰুতবেগী ডাম্পাৰ। এই ভয়ংকৰ দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰিল এটা পৰিয়াল। দ্ৰুতবেগী ডাম্পাৰে মহতিয়াই লৈ গ'ল পীতাম্বৰ শৰ্মা নামৰ লোকজনৰ বাসগৃহ। ডাম্পাৰৰ খুন্দাত ভাঙি চুৰমাৰ হৈ পৰিল পীতাম্বৰ শৰ্মাৰ বাসগৃহ। ডাম্পাৰে মহতিয়াই নিয়াৰ পিছতে বহু সময় ধৰি বাসগৃহত আবদ্ধ হৈ পৰে পীতাম্বৰ শৰ্মাৰ 4জনীয়া পৰিয়ালটো। ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ আবদ্ধ পৰিয়ালটোক উদ্ধাৰ কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন আবদ্ধ কৰি ৰাইজে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। এদিন দুদিনৰ ঘটনা নহয়, অঞ্চলটোত দীৰ্ঘদিন ধৰি চলি আহিছে ডাম্পাৰ চালকৰ দৌৰাত্ম্য। কেইবাজনো লোকে প্ৰাণ হেৰুৱাৰ লগতে আহত হৈছে বহুজন। স্থানীয় ৰাইজে অভিযোগ দি অহাৰ পিছতো ডাম্পাৰ চালকৰ দৌৰাত্ম্য ৰোধৰ বাবে অঞ্চলটোত আৰক্ষী প্ৰশাসনে লোৱা নাই কোনো ধৰণৰ ব্যৱস্থা, যাৰ ফলত ক্ষোভিত হৈ উঠিছে স্থানীয় ৰাইজ। কি কৰি আছিলে আপুনি? শুই আছিলো আমি। শুই থাকোঁতে গম নাপাওঁ কি আহিছে বুলি ধৰমকে ভাবিছে। তাৰপিছতে ডাম্পাৰটো সোমাই গৈছে। ল'ৰাটো আৰু মই শুই আছিলো, ছোৱালীজনী সিটো ভাগত শুই আছিলে। টানি টানি ওলাইছো ল'ৰা ছোৱালীকেইটাক একদম মানে মৰাৰ পৰা বাচিছো। ল'ৰাটো বা কি হৈছে গমেই পোৱা নাই, বাইদেউ ঘৰত আছে, গমেই পোৱা নাই ল'ৰাটো কি হৈ গৈছে। তেওঁ কৈছো কি হৈছে চাওকচোন, একদম ডাম্পাৰ আহি ঘৰৰ ভিতৰত সোমাই গৈছে। কেইটামান বজাত হৈছে? 5:30 বজাত হৈছে নেকি। আপুনি আঘাত পাইছে নেকি? পাইছো, ল'ৰাটো বা কি হৈছে গমেই পোৱা নাই ল'ৰাটো। উত্তৰ প্ৰদেশৰ কাছগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনাত 15জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত বাগৰি পৰে তীব্ৰবেগী এখন ট্ৰেক্টৰখনত ট্ৰেইলাৰত আছিল 30জনৰো অধিক লোক। মৃত্যু হোৱাসকলৰ ভিতৰত আছে বহু শিশু আৰু মহিলা। মাঘ পূৰ্ণিমাৰ দিনা গংগাত স্নান কৰিবলৈ গৈছিল এইসকল লোক। দুৰ্ঘটনাত আহত আন কেইবাজনকো হাস্পতালত ভৰ্তি কৰোৱা হয়। মৃত্যু হোৱা আটাইকেইজন লোক ইটা জিলাৰ জয়থাৰা অঞ্চলৰ বুলি জানিব পৰা হৈছে। এই দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল দুৰ্ঘটনাস্থলীত উপস্থিত হৈ নিহতসকলক উদ্ধাৰ কৰাৰ লগতে আহতসকলকো উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।